এমপ্লয়মেন্ট নোটিস এখনত জাৰি কৰা হৈছে কি শিক্ষক পদৰ বিজ্ঞাপন বিচাৰা হৈছে অনলাইন মোডত আপোনালোকে বিজ্ঞাপনসমূহ কৰিব পাৰিব আজিৰ পৰা অৰ্থাৎ 7 জানুৱাৰীৰ পৰা অনলাইন প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু লাষ্ট ডেট হ'ব 6 ফেব্ৰুৱাৰী 2025 গতিকে দেৰি নকৰি আপোনালোকে সোনকালে যাৱতীয় ডকুমেণ্টসমূহ প্ৰস্তুত ৰাখি অনলাইন আবেদন কৰা আৰম্ভ কৰি দিয়ক ইয়াত দৰমহা নিৰীখসমূহ দিয়া হৈছে পিজিটি পদৰ বাবে কিমান দৰমহা হ'ব সাবজেক্ট ওয়াইজ কিমান দৰমহা হ'ব আটাইকেইটা ইয়াত দিয়া আছে পিজিটি পোষ্ট আছে আপোনাৰ পে লেভেল এস পাৰ 7 পিসি দিব এটো টোটাল ভ্যাকেন্সি আছে 187 আটাইখিনি পোষ্ট আপোনালোকে ধুনীয়াকৈ পঢ়ি লওক যেহেতু ভিডিওটো দীঘল হ'ব মই আপোনালোকক ভিডিও আকাৰে দেখাই দিছো আপোনালোকে পঢ়ি ল'ব আটাইকেইটা পোষ্টত ইয়াৰ কিমান পোষ্ট টোটাল আছে শিক্ষক এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ৰেলৱে এডুকেশ্যন ডিপাৰ্টমেণ্টত দিয়া আছে ধুনীয়াকৈ টোটাল আছে 1036টা পোষ্ট খালি আছে পেমেন্ট আপোনালোকে ধুনীয়াকৈ দিয়া আছে মিউজিক টিচাৰ ফিমেল লাগিব প্ৰাইমাৰী টিচাৰ লাগে প্ৰাইমাৰী টিচাৰ বহুত কেইটা পোষ্ট খালি আছে 188টা পোষ্ট খালি আছে পদসমূহত আবেদন কৰিবৰ বাবে আপোনালোকে গুগল ক্ৰমত যায় বা অনলাইন নেট কাফেত গৈও আবেদন কৰিব পাৰিব এইকেইটা ৱেবছাইট ধুনীয়াকৈ দিয়া আছে আটাইকেইটা ৱেবছাইটৰ জৰিয়তে আপোনালোকে আপোনালোকৰ পত্ৰ আবেদন কৰিব পাৰিব যদি কিবা কাৰণবশতঃ আপোনালোকৰ এপ্লিকেশ্যনত আবেদন কৰোঁতে যদি আপোনালোকৰ ভুল হৈ যায় তেন্তে আপোনালোকে সেই ভুলৰ সংশোধনী কৰিব ৰেলৱে সুবিধা এটা দিব সেইটো দিব 9 ফেব্ৰুৱাৰীৰ পৰা 18 ফেব্ৰুৱাৰীলৈ ইয়াত ধুনীয়াকৈ ডিপ ডিটেইলছ দিয়া আছে যদি পিডিএফটো আপোনালোকক লাগে তেন্তে মোৰ হোৱাটছএপ গ্ৰুপটোত এতিয়া জইন কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক আপোনালোকক এনেকুৱা ধৰণৰ মই শিক্ষামূলক ভিডিঅ' দি থাকিম আপোনালোকে দেখিছে পিডিএফটো যথেষ্ট দীঘল প্ৰায় 107 পেজৰ এটা পিডিএফ এডভাৰটাইজমেণ্ট কৰে প্ৰকাশ কৰিছে এইটো সম্পূৰ্ণ ভিডিঅ'টোত কভাৰ কৰা ইমান সহজ নহয় আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈও এই বিষয়ে সবিশেষ পঢ়িব পাৰিব লগতে প্ৰায় 58,000 সামথিং পদৰ বাবে বিজ্ঞাপন দিয়া ধৰণে আপোনালোকে কোৱালিফিকেশ্যন অনুযায়ী এপ্লাই কৰিব পাৰিব আপোনালোকে সবিশেষ জানিবৰ বাবে ৰেলৱে অফিচিয়েল ৱেবছাইটত চাব পাৰে ইয়াত আপোনালোকৰ বয়সটো ধুনীয়াকৈ দিয়া আছে আপোনালোকে চাই লওক 18 বছৰৰ পৰা 33 বছৰ বয়সলৈ কিছুমান আছে 35 বছৰ বয়সলৈ কিছুমান 36 এনেকৈ 48 আপ টু 48 লৈকে আছে এজ লিমিটটো আপোনালোকৰ বয়স কাষ্ট অনুযায়ী পৃথক পৃথক হ'ব ওবিসিৰ বাবে পৃথক হ'ব এসটিৰ বাবে পৃথক হ'ব লগতে আপোনালোকে কি এক্সামৰ বাবে পঢ়িব ইয়াত ধুনীয়াকৈ দিয়া আছে professional ability general awareness general intelligence and reasoning mathematics general science আদি এক নম্বৰ পৰীক্ষা হ'ব তাইকেইটা ৱেবছাইট ইয়াত ধুনীয়াকৈ দিয়া আছে আপোনালোকে গুৱাহাটী আমাৰ অসমৰ গুৱাহাটী এইটো ৱেবছাইটত গৈ আপোনালোকে সবিশেষ তথ্য লাভ কৰিব পাৰিব যিসকল নৰ্থ ইষ্টৰ হয় তেখেতসকলে এইটো ৱেবছাইটতে আটাইখিনি তথ্য পাই যাব শিক্ষকৰ বহুত পদ ওলাইছে দেখিছেনে বহুত পোষ্ট আছে আপোনালোকক কৈ দিয়া ইমান সহজ নহয় আপোনালোকে পিডিএফটো দেখিব পাইছে আপোনালোকে এতিয়া পলম কৰি আটাইখিনি কোৱালিফিকেশ্যন যদি আপোনালোকৰ আছে বিএড এমএ আছে তেন্তে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব ইয়াত ধুনীয়াকৈ দেখিছেনে কেটেগৰী ৱাইজ ধুনীয়াকৈ পিডিএফটো প্ৰকাশ কৰা হৈছে আপোনালোকে পলম নকৰি ফটাফট অফিচিয়েল ৱেবছাইটত গৈ চেক কৰক আৰু অনলাইন আবেদন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰক আৰু এই বাম্পাৰ সুযোগৰ আপোনালোকে সুবিধাটো লৈ লওক সকলো পোষ্ট ইয়াতে ধুনীয়াকৈ দিয়া আছে ৰিজন ৱাইজ কিমান পোষ্ট আছে ধুনীয়াকৈ দেখিছেনে বহুত পোষ্ট ওলাইছে আপোনালোকে জলদি এপ্লাই কৰি দিয়ক আৰু এই সম্পূৰ্ণ পিডিএফটো পাবলৈ মোৰ হোৱাটছএপ গ্ৰুপত জইন হওক ৰেল বিভাগত বিভিন্ন পদ দেখিছেনে এইবিলাক আজমেৰ বেংগালোৰ ভোপাল এনেকৈ গোটেইকেইটা বিভাগত বহুত পোষ্ট ওলাইছে শিক্ষকৰ পদ বেছিকৈ আছে নন টিচিং পোষ্টটো আছে আপোনালোকে চাই চিতি এপ্লাই কৰি দিব যদি ভিডিঅ'টো ইনফৰ্মেটিভ লাগিছে তেন্তে এতিয়া আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক ফিউচাৰ এনেকুৱা ধৰণৰ ভিডিঅ' আৰু পাই থাকিব ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ